নিখিল সোণৰ অসম দলে বলে যাওঁ একেলগে পদুমৰ চিনত আকৌ ভোট দিবলে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ ঘৰে ঘৰে পোহৰ বিয়পি বিজেপিৰ শাসন কালত কত হাঁহি উভতি শিক্ষা দীক্ষা দিশত হওক বা দেশৰ এই প্ৰগতিত ষ্টাৰ্টআপ ইণ্ডিয়া স্কিল ইণ্ডিয়াত কত হাঁহি বিয়পি अपना कोई स्वरोजगार कर रही है। आज जो हमारी सरकार महिलाओं को अपने घर की मालकिन बना रही है, गरीबों को जो पक्के घर मिल रहे हैं, अभी तक असम में 22 लाख परिवारों को पक्के घर मिल चुके हैं। आंकड़ा आपको याद रहेगा? जरा बताइए ना, याद रहेगा? गांव की अर्थव्यवस्था में कितना बड़ा बदलाव आने वाला? प्रकृति दुर्नीति कुशासन निमिषते आतरी का दायरा बढ़ाने की कितने सोचिए দলে বলে যাওঁ একেলগে পদুমৰ চিনত আকৌ ভোট দিবলে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ কেঁচা ভাতত টেক্স নাই আৰু মিয়াদী পটাৰ মাটি পায় ঘৰে ঘৰে আই মাতৃয়ে উজালাৰে গেছ পায় অসম আজি আগবাঢ়ি গ'ল উদ্যোগীকৰণ হ'ল তৈল ক্ষেত্ৰত বিনিয়োগ 40,000 কোটি হ'ল নুমলীগড় ৰিফাইনেৰী 3 গুণকে ডাঙৰ হ'ব খাৰুৱা তেল আৰু গেছ উন্নতি অসমলৈ আহিব ৰাস্তা পকী হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বহুতৰে ঘৰ হ'ল আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ জনতাৰ সপোনৰ দেশ গঢ়িবলে নতুন পুৰুষৰ জ্ঞান শক্তিৰে আহিছো ওলাই আমি বিজয়ৰ পনেৰে জননী জন্মভূমিৰ মান ৰাখিবলে মোদীজীৰ সপোন দিঠক কৰিমে